নমস্কাৰ গুড লাইফৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো 17 তাৰিখে অমাৱস্যা আছে দেও তাৰ লগতে 17 তাৰিখে এবাৰ সূৰ্যগ্ৰহণো পৰিছে শাস্ত্ৰমতে আমাক বহু সময়ত কোৱা হয় যে সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ হলে কিছুমান শাস্ত্ৰই কিছুমান নিয়ম বা বিধি মানি চলিবলৈ কয় গতিকে আজি সেই সম্পৰ্কে কথা পাতিম তাৰ লগতে এই সূৰ্যগ্ৰহণে কোন কেইটা ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল খবৰ লৈ আহিব কোন কেইটা ৰাশিৰ কাৰণে বেয়া খবৰ লৈ আহিব আৰু কোন কেইটা ৰাশিৰ বাবে এই সূৰ্যগ্ৰহণৰ পিছৰ পৰা সময়টো মধ্যমীয়া হ'ব আৰু সেই বিষয়েও আজি আমি কথা পাতিম হয় আৰু আজিৰ অনুষ্ঠানটিলে স্বাগতম জনাইছো মোৰ সৈতে আমাৰ দেও আছে আৰু তেওঁ হৈছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আজি আমি এই বিষয়টো লৈ কথা পাতিম গতিকে আহক পলম নকৰো আজিৰ অনুষ্ঠানটিত আমাৰ আজিৰ অতিথিক স্বাগতম কৰো আৰু লগতে আমাৰ আজিৰ বিষয়টো আৰম্ভণি কৰো দেও অনুষ্ঠানটিলে স্বাগতম ঠিক আছে আমি বিষয়টো ইতিমধ্যে কলুৱে আৰম্ভ কৰো আমাৰ 2026 চন এই 2026 চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ এইবাৰৰ যেটো সূৰ্যগ্ৰহণ হ'ব এই সূৰ্যগ্ৰহণটো ইয়াৰ আগত 42 বছৰ আগত হৈছিল এইটো 42 বছৰ পিছত এনে ধৰণৰ এটা সূৰ্যগ্ৰহণ পোৱা গৈছে এই সূৰ্যগ্ৰহণটো কিন্তু কিছু ক্ষেত্ৰৰ কাৰণে ভাল কৰ্মপ্ৰাৰ্থী বা দীক্ষা বা বিদ্যাৰ্থী বা সাহিত্য ৰচনাৰ ক্ষেত্ৰৰ আৰম্ভণি বা সাহিত্য প্ৰকাশ এইবিলাকৰ যিবিলাকে মানে কৰিব বিচাৰে তেওঁলোকৰ কাৰণে খুব উত্তম এতিয়া আমি আহিছো 2026 চনৰ এই প্ৰথমটো সূৰ্যগ্ৰহণ আমি পাম ফেব্ৰুৱাৰী 17 তাৰিখে এইবাৰ গ্ৰহণ যেটো লাগিছে কুম্ভ ৰাশিত যেতিয়া ফাগুন মাহত ৰবি সোমাই পৰিব ইতিমধ্যে বুধ আৰু শুক্ৰ আছে তাৰ আগৰ পৰাই ৰাহু আছে কুম্ভ ৰাশিত বহি থকাৰ কাৰণে আমি বিভিন্ন সময়ত 2026 চনৰ বছৰটো কেনেকুৱা যাব সেই বিষয়ত আমি কৈ আহিছোয়ে আগত বহুবাৰ গতিকে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এইবাৰ গ্ৰহণ যোগ মিলিছে তাৰোপৰি চন্দ্ৰ শতভিষা নক্ষত্ৰত যেতিয়া গ্ৰহণৰ সময়ত শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰাৰ কাৰণে চন্দ্ৰগ্ৰহণ চন্দ্ৰটো ৰাহুৰ লগত থাকিল সূৰ্যৰ লগত থাকিল শতভিষা নক্ষত্ৰটো নক্ষত্ৰৰ অধিপতি ৰাহু গতিকে চন্দ্ৰৰ ওপৰতো প্ৰভাৱ পৰিছে গতিকে তাৰ সোঁৱে বাওঁৱে যিকেইটা ৰাশি আছে ধৰক সোঁফালে আছে মীন ৰাশি বাওঁফালে আছে ৰাহুৰ বাওঁফালে আছে মকৰ ৰাশি গতিকে মীন মকৰতো তাৰ প্ৰভাৱটো পৰিছে তাৰ ওচৰত প্ৰভাৱটো পৰে এতিয়া সেই সূৰ্যগ্ৰহণৰ সময়ত পানীৰ ওচৰত থকা জুইৰ ওচৰত থকা বা খাদ্য গ্ৰহণ কৰা এইকেইটা কামৰ পৰা বিৰত থাকিব লাগে আমি সময়টোৰ কথা পাতো নেকি কোনটো সময়ত আছে নিশ্চয় এইটো সময়টোৰ কথাটো ক'বই লাগিব কাৰণ 17 তাৰিখে বুলি কওঁতেই গোটেই দিনে ৰাতি নহয় কিন্তু কথাটো হৈছে এই গ্ৰহণ সূৰ্যগ্ৰহণ আমাৰ ভাৰতবৰ্ষত দৃশ্যমিত নহয় কিন্তু তাৰ প্ৰভাৱটো থাকিব এইটো মহাজাগতিক কথা মহাজাগতিক কথাটো প্ৰভাৱ থাকিব ৰাতি সূৰ্য নাই মানে কি আমাৰ সূৰ্যৰ প্ৰভাৱটো পৰা নাই নেকি পৰিছে কিন্তু আমি দেখা নাই তাৰ প্ৰভাৱটো আছে ঠিক তেনেকৈ সূৰ্য গ্ৰহণটো নেদেখিব পাৰো কিন্তু তাৰ প্ৰভাৱটো থাকিবই এইটো মহাজাগতিক কথা মহাজাগতিক কথাত মহাজাগতিক প্ৰক্ৰিয়াত প্ৰাকৃতিক এটা ডাঙৰ সাংঘাতিক পৰিৱৰ্তন বা সাংঘাতিক ঘটনা ঘটিব পাৰে গতিকে সেই আমি যেহেতু এই প্ৰকৃতিৰে এটা প্ৰাণী প্ৰকৃতিৰে এটা জীৱ গতিকে আমাৰ ওপৰতো সেই প্ৰভাৱ পৰাটো একেবাৰে নিশ্চিত কিন্তু আমি সেই প্ৰভাৱটো কেতিয়া কোন সময়ত মানে পৰে আমি নিজে নাজানো সেই কাৰণে সেই গোটেই সময়ছোৱা আমি সাৱধানে থাকিব লাগে এতিয়া আপোনালোকক এই কথাটোৱে জনাব বিচাৰিছো যে 17 তাৰিখ মঙ্গলবাৰে আবেলি 3:06 পৰা সূৰ্যগ্ৰহণৰ কুচকাৱাজ চলিব আৰম্ভণি হ'ব আৰু এই যে 3:06 পৰা গ্ৰহণৰ সময়কাল আৰম্ভ হৈছে কিন্তু তেওঁৰ বলয়গ্ৰাস আচলতে আৰম্ভ হ'ব 5:18 এতিয়া 5:18 আমাৰ সূৰ্য অস্ত হ'ব অস্তাচলত তেওঁ লুকাব গতিকে এই যে অস্তাচলত তেওঁ লুকালে আমাৰ ভাৰতবৰ্ষত সেই কাৰণে দৃশ্যমিত নহয় এতিয়া এই গ্ৰহণে সকলোৰে বেয়া কৰিব নেকি সকলো ৰাশিৰ ব্যক্তিৰে বেয়া কৰিব নেকি উত্তৰটো আহিব নকৰে কাৰ বেয়া কৰিব এতিয়া সেই কথাটো কাৰ কোনখিনি ৰাশিৰ বেয়া হ'ব বা কোনখিনি ৰাশিৰ অত্যন্ত ভাল হ'ব আৰু কোনখিনি ৰাশিৰ মধ্যমীয়া ধৰণৰ ফলপ্ৰাপ্তি হ'ব এতিয়া কথাটো হৈছে প্ৰথমেই আমি যদি কওঁ কুম্ভ ৰাশি কাৰণ কুম্ভ ৰাশিৰ পৰা কিয় আৰম্ভ কৰিছো কুম্ভ ৰাশিতেই যেহেতু গ্ৰহণটো হৈছে কুম্ভ ৰাশিতেই ৰাহু আছে কুম্ভ ৰাশিতেই ফাগুনত মানে ৰবিয়ে প্ৰৱেশ কৰাৰ লগে লগে প্ৰৱেশটো 1 তাৰিখে কৰিব কিন্তু যেতিয়া গৈ একে নক্ষত্ৰৰ মাজত সোমাই যাব সেই নক্ষত্ৰৰ একেটা নক্ষত্ৰৰ মাজত সোমাই যোৱাৰ লগে লগে ৰাহুৰ প্ৰভাৱটো পৰিব এতিয়া সেই কাৰণে 1 ফাগুনত যদিও মানে ৰবি কুম্ভ ৰাশিত যাব কিন্তু 3 ফাগুনত সন্ধিয়াহে ৰাহুৰ প্ৰভাৱটো আহি সূৰ্যৰ ওপৰত পৰিব আৰু তেতিয়াই কুম্ভ ৰাশিৰ গ্ৰহণ যোগ হয় কুম্ভ ৰাশিৰ ব্যক্তিসকলে সেই কাৰণে এই গ্ৰহণৰ সময়ত যথেষ্ট সাৱধান হ'ব লাগিব মই আকৌ এবাৰ কৈছো তেওঁলোক যথেষ্ট সাৱধানে থকা ভাল কাৰণ কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ যিকোনো ঘটনা পৰিঘটনা ঘটিব পাৰে সাধাৰণত গ্ৰহণৰ সময়ত যেহেতু কুম্ভ ৰাশিত ঘটিব গতিকে নকাৰাত্মক ঘটনা ঘটাৰ ক্ষেত্ৰতেই যথেষ্ট আশা থাকে 2 নম্বৰ কথাটো হ'ল তেওঁলোকৰ যিকোনো কাম ইয়াৰ পিছতো আৰম্ভ কৰিবলৈ তেওঁলোকে অতি কমেও 2 সপ্তাহ অপেক্ষা কৰক যদি শুভকৰ্ম এটা আৰম্ভ কৰিব বিচাৰিছে মই কুম্ভ ৰাশিৰ কাৰণে কৈছো গতিকে এইখিনি কুম্ভ ৰাশিৰ পৰৱৰ্তী ৰাশি মীন সাৱধান হ'বলগীয়া ৰাশি মীন ৰাশিৰো যথেষ্টখিনি শনি মহাপ্ৰভু যেহেতু মীন ৰাশিত বহিয়া আছে তাৰ উপৰি এই গ্ৰহণৰ প্ৰভাৱটো মীন ৰাশিৰ ওপৰত যথেষ্ট পৰিছে গতিকে মীন ৰাশিৰ ব্যক্তিসকলৰ কৰ্মৰ ক্ষেত্ৰত অলপ হানি হ'ব পাৰে আৰ্থিক কিছু দৈন্যতাত ভুগিব পাৰে বা তেওঁলোকৰ হ'বলগীয়া কাম হ'ব হৈ
নহব পাৰে আৰু যদি সেইখিনি কথা তেওঁলোকৰ সাৱধানতাৰে এই কথা নিষেধখিনি তেওঁলোকে মানে তেনেহলে তেওঁলোকে এই গ্ৰহণৰ দুষ্প্ৰভাৱৰ পৰা নকাৰাত্মক প্ৰভাৱৰ পৰা ৰক্ষা পাব আৰু তেওঁলোকে এক সকাৰাত্মক ফল লাভৰ ফালে মানে আগবাঢ়িব পাৰিব গতিকে মীন ৰাশিৰ ব্যক্তিসকলেও পানী আৰু জুইৰ পৰা সাৱধান থাকক আৰু বাহিৰলৈ দূৰলৈ যোৱা বা দূৰভ্ৰমণ নকৰিব যিমান পাৰে আৰু খোৱা লোৱাটোৰ ক্ষেত্ৰত সেই সময়টো খোৱা লোৱা বৰ্জন কৰক সঠিক ৰাখি খোৱা লোৱাটো বৰ্জন কৰিব লাগে আমি নেক্সটটোলৈ আহোঁ নেক্সটটো আমাৰ সাৱধান হ'বলগীয়া ৰাশি সাৱধান হ'বলগীয়াটো কম নেকি তেনেহলে সিংহ ৰাশি সাৱধান হওক কাৰণ মানে 3 নম্বৰ সাৱধান হ'বলগীয়া ৰাশি হ'ল সিংহ ৰাশি সিংহ ৰাশি 3 নম্বৰতে সাৱধান হ'বলগীয়া কাৰণটো হৈছে কি সিংহ ৰাশিত কেতু বহি আছে ৰাহু ৰাধা কেতু তাত বহি আছে আৰু কুম্ভ ৰাশিৰ সপ্তমত আছে গতিকে সপ্তমত 90 ডিগ্ৰী এই দৃষ্টি পৰি আছে আৰু সিংহ ৰাশিটো ৰবিৰ ৰাশি নিজৰ ৰাশিৰ ওপৰত মানে দুষ্প্ৰভাৱটো আহিছে গতিকে ৰবি যিহেতু তাতে স্তিমিত হ'ব কুম্ভ ৰাশিত পৰি গতিকে সেইকাৰণে 3 নম্বৰ ৰাশিটো সিংহ ৰাশি অত্যন্ত সাৱধানে থাকক সেই সময়ত তেওঁলোকেও দূৰভ্ৰমণ নকৰক বা জল পানী আৰু জুইৰ লগত মানে যিবিলাকৰ সংযোগ আছে তেওঁলোকে তাৰ পৰা দূৰত থাকক যান বাহন চলাওঁতে সাৱধান হওক নহলে তেওঁলোকৰ আৰ্থিক ক্ষতি হ'ব পাৰে বা শাৰীৰিক ক্ষতি হ'ব পাৰে গতিকে সিংহ ৰাশি এইটো শুভ কৰ্ম কৰিব লাগিলে বিবাহ বাৰুৰে হওক বা ঘৰ নৱগৃহ নিৰ্মাণৰে হওক বা গৃহ প্ৰৱেশেই হওক বা দূৰভ্ৰমণেই হওক বা ব্যৱসায় আৰম্ভ হওক তেওঁলোকে কিন্তু এসপ্তাহ বাদ দিব লাগিব 7 দিন বাদ দি কুম্ভ ৰাশিয়ে 2 সপ্তাহ বাদ দিয়ক সিংহ ৰাশিয়ে এসপ্তাহ বাদ দিব লাগিব গতিকে বাদ দিহে শুভ কৰ্মৰ কাৰণে হাত দিব আৰু তাৰ পিছত 4 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি সাৱধান হ'বলগীয়া ৰাশি হৈছে মকৰ ৰাশি মকৰ ৰাশি যিহেতু ৰাহুৰ পৰা দ্বাদশত আছে অৰ্থাৎ ৰবিৰ পৰাও দ্বাদশত আছে ৰবিয়ে যিহেতু মকৰৰ পৰা কুম্ভলৈ উঠাৰ লগে লগে দ্বাদশ হৈ গৈছে গতিকে এতিয়া মকৰে যথেষ্ট সাৱধানতা মানিব লাগিব তেওঁলোকেও মকৰ ৰাশিৰ ব্যক্তিসকলেও সেইদিনাখন মংগলবাৰে মানে আবেলিৰ পৰা ৰাতি 8 বজালৈ কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰাকৈ তেওঁলোকৰ ইষ্টৰ মন্ত্ৰ জপ কৰক বা তেওঁলোকে ইষ্টক স্মৰণ কৰক আৰু তেনেধৰণে তেওঁলোকে ভগৱানৰ নাম লৈ ঈশ্বৰৰ নাম লৈ তেওঁলোকৰ যাতে এই নকাৰাত্মক দৃষ্টিটো নপৰে তাক যাতে সকাৰাত্মক দৃষ্টি ভাৱে আহে সুসন্তোষ থাকে তাৰ কাৰণে তেওঁলোকে চিন্তা কৰক এতিয়া আহিলো আটাইতকৈ ভাল ফল 2026 চনত ধনু ৰাশিয়ে পাব সেইটো কৈও আহিছো ধনু ৰাশিয়ে কিয় পাব সেইটোও কৈছো ধনু ৰাশিৰ কম আয়াসত এই গ্ৰহণৰ ফলত তেওঁলোক লাভৱান হৈছে তেওঁলোকে কম আয়াসতে ভাগ্যৰ বলত তেওঁলোকে যদি কাৰোবাৰ ধন কাৰোবাৰ তাত পাব লগা আছিল সেই ধন প্ৰাপ্তি হ'ব যদি তেওঁলোকে কিবা ল'ম বুলি ভাবিছিল সা সম্পদ তেতিয়াহ'লে সেই সম্পদ ল'ব পাৰিব সেই সম্পদ ধৰক যান বাহন মাটি এই যিবিলাক মানে তেওঁলোকে ভাবিছে তেনেকুৱা সম্পদ তেওঁলোকে লোৱাৰ সুযোগটো 2026 তেওঁলোকক দিব চাকৰিত যিবিলাকৰ উন্নতি হোৱা নাছিল চাকৰিৰ উন্নতি দিব চাকৰিৰ উন্নতিৰ যোগ আছে ধনু ৰাশিৰ ব্যক্তিসকলৰ গতিকে ধনু ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই গ্ৰহণে সৌভাগ্য নমাই আনিছে বুলি ক'ব পাৰো পৰৱৰ্তীটো কোন হ'ব পৰৱৰ্তী মিথুন ৰাশিত বৃহস্পতি বহি আছে গুৰু বৃহস্পতি খুব শুভ দৃষ্টি শুভ ফল শুভ কৃপা দি আছে তাৰ উপৰি এই মিথুন ৰাশিত গুৰু থকাৰ কাৰণে মিথুন ৰাশি অত্যন্ত এই গ্ৰহণৰ পিছত শুভ ফল প্ৰাপ্তি হ'ব লাভান্বিত হ'ব এই লাভান্বিত হোৱাৰ কাৰণটো তেওঁৰ আৰ্থিক দিশতেই হওক বা কৰ্মৰ দিশত হওক বা স্বাস্থ্যৰ দিশত হওক সকলো কেইটা দিশতেই মিথুন ৰাশিৰ ব্যক্তিসকলে যথেষ্ট ভাল ফল প্ৰাপ্তি হ'ব এতিয়া পৰৱৰ্তী ৰাশিটো হৈছে তুলা ৰাশি সূৰ্যগ্ৰহণৰ পৰা লাভ হ'ব সূৰ্যগ্ৰহণৰ পৰা এই ধনু ৰাশি মিথুন ৰাশি তুলা ৰাশিৰ লাভ হ'ব কিন্তু তেওঁলোকেও এই নিষেধখিনি মানি চলিব লাগিব তুলা ৰাশিৰ কেনেকুৱা হ'ব তুলা ৰাশিৰো যদি কিবা নতুন কৰ্ম আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ নতুন কৰ্ম হ'ব যদি তেওঁলোকে গৃহ নিৰ্মাণৰ কাৰণে ভাবিছে গৃহ নিৰ্মাণ হ'ব আৰ্থিক উন্নতি বাঢ়িব তাৰ পিছত তেওঁলোকৰ শিক্ষাৰ দিশত মানে শুভ ফল প্ৰাপ্তি হ'ব বা কাৰোবাৰ যশস্যা বৃদ্ধিৰ যোগ আছে সাহিত্য চৰ্চা কৰা সকলৰ কাৰণে সাহিত্য চৰ্চাৰে সুনাম অৰ্জন কৰিব পাৰিব খেলুৱৈসকলে খেলত তেওঁলোকৰ সুযোগ যশস্যা পাবলৈ সমৃদ্ধি বাঢ়িব গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও যথেষ্ট শুভ ফল আৰু কাৰ কাৰণে শুভ ফল আৰু আমি ক'ব পাৰো বৃষ ৰাশিৰ কাৰণে যথেষ্টখিনি ভাল ফল আছে বৃষ ৰাশিৰ ব্যক্তিসকলৰো মানে 4 নম্বৰ শুভ প্ৰাপ্তি হ'ব বৃষ ৰাশিৰ ব্যক্তিসকলে বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণেও যিসকলৰ কৰ্ম বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে এইবাৰ বিবাহৰ পাত্ৰ পাতি পোৱাত এই গ্ৰহণৰ পিছত তেওঁলোকৰ সুবিধা এটা বাঢ়িব গ্ৰহণে তেওঁলোকক এটা সুযোগ দিব কৰ্ম প্ৰাৰ্থীসকলক কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰত এটা সুযোগ দিয়াৰ চান্স আছে কিন্তু সেইদিনাখন তেওঁলোকে শিৱলিংগ তাৰ আগতেই মানে যে এই শিৱৰাত্ৰি আহিছে শিৱৰাত্ৰিত কিন্তু তেওঁলোকে নাৰিকলৰ পানী ঢালিব নাপাহৰিব তাৰ পিছত বৃষ ৰাশি তেনেকে পাব এতিয়া মধ্যম ফল ভুক্তা হ'ব মেঘ ৰাশিৰ ব্যক্তিসকলেও যথেষ্ট কৰ্মৰ এটা শক্তি তেওঁলোকে লাভ কৰিব এই গ্ৰহণৰ পিছে আৰু তেওঁলোকৰ ধন ধান্যৰ মানে কৰ্মযোগৰ এটা সুযোগ আছে ধনোন্নতি এটা বঢ়াৰ সুযোগ আছে গতিকে তেওঁলোকৰ মানে মনত ভবা কিছু কৰ্ম ইয়াৰ পিছতেই হ'ব দ্বিতীয়টো হৈছে তেওঁলোকৰ বৃশ্চিক ৰাশিত মানে তেওঁলোকৰ ভাল হ'ব তৃতীয়টো হৈছে কন্যা ৰাশিত তেওঁলোকৰ ভাল হ'ব কৰ্কট ৰাশিত কিন্তু 4 নম্বৰত নিব লাগিব কৰ্কট ৰাশিৰ অষ্টমত যিহেতু গ্ৰহণটো লাগিব তাৰ উপৰি কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ যিহেতু সেই গ্ৰহণৰ প্ৰভাৱত গৈ পৰিব গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কাৰণে বৰ শাৰীৰিক ক্ষেত্ৰত শুভ দেখুওৱা নাই কৰ্কট ৰাশিক 4 নম্বৰত আনিব লাগিব মধ্যমীয়াৰ ভিতৰত মানে আমি 1 2 3 কৰিলো একেবাৰে বেয়া অতি নকাৰাত্মক ফল হয়তো প্ৰাপ্তি হ'ব কুম্ভ ৰাশি তাৰ উপৰি সিংহ ৰাশি তাৰ উপৰি মীন ৰাশি আৰু মকৰ
ৰাশি 2 নম্বৰ অতি ভাল হ'ব ভাল হ'ব ধনু ৰাশি মিথুন ৰাশি তুলা ৰাশি বৃষ ৰাশি আৰু মধ্যমীয়া হ'ব মেষ ৰাশি কন্যা ৰাশি বৃশ্চিক ৰাশি কিন্তু কৰ্কট ৰাশিৰ তাতকৈ অলপমান কম আৰু তেওঁৰ বিশেষকৈ শাৰীৰিক দিশত প্ৰভাৱ পৰিব পাৰে আৰ্থিক দিশতো কমকৈ পৰিব নপৰা নহয় আৰ্থিক আৰু শাৰীৰিক দিশত অলপ প্ৰভাৱ পৰিব গতিকে তেওঁক 4 নম্বৰত আনিব লাগিব 4 নম্বৰত যিসকল কৰ্কট ৰাশিৰ ব্যক্তি সেইসকল ব্যক্তিৰ কাৰণে মধ্যমীয়াৰ এই মধ্যম যিকেইটা আমি তিনিটা ৰাশি কলো তাৰে পিছৰ ৰাশিটোত অৰ্থাৎ আমি ক'ব পাৰো মধ্যমীয়াৰ ক্ষেত্ৰত মেষ ৰাশি 1ত থাকিল 2ত থাকিল বৃশ্চিক ৰাশি 3ত থাকিল কন্যা ৰাশি 4 নম্বৰত আছে কৰ্কট ৰাশিৰ কিন্তু অকমান শাৰীৰিক অসুস্থতা হোৱাৰ ভয় আছে গতিকে সাৱধান থাকিব সেইদিনাখন কৰ্কট ৰাশিৰ ব্যক্তিসকলে আৰু এই নিয়মখিনি কৰিব এই নিয়মখিনি আৰু গ্ৰহণৰ শেষত এই যে মন্ত্ৰ জপ কৰিলে গ্ৰহণৰ শেষৰ যেহেতু মংগলবাৰ পৰিব গতিকে মংগলবাৰ তেওঁলোকে ৰক্ত চন্দন বা কুমকুম বা পানীত মানে সুগন্ধি দ্ৰব্য এবিধি বা তেওঁলোকে সৰ্বঘটি পেকেটটো আগত নি থব লাগিব পেকেটটো কমতে পায় তাৰে স্নান কৰিলে তেওঁলোকৰ বহুত অশুভ দোষ কাট খাব হয় গতিকে আমি আশা ৰাখিছো যে প্ৰত্যেকটো ৰাশিৰ ব্যক্তিসকলে আপুনি যিদৰে পৰামৰ্শ দিলে তেওঁলোকে কৰিব আৰু আমাৰ তাহানিৰে পৰা আমাক শাস্ত্ৰই বহুতো কথা কৈ আহিছে আৰু নিশ্চয় আমাৰ পূৰ্বপুৰুষসকলে যিহেতু এই নিয়ম বিলাক কৰি আহিছিলে তেওঁলোকে বহুত সুফল পাইছে তাৰ কাৰণে চাগে সেই নিয়মটো যুগ যুগ ধৰি চলি আছে হয় গতিকে সাৱধানতাৰ মৰণ নাই বুলি কয় আমি বিশ্বাস কৰক বা বিশ্বাস নকৰক সেইটো সম্পূৰ্ণ নিজৰ ব্যক্তিগত কথা কিন্তু আমি যিখিনি কথা পাতিছো সেয়া শাস্ত্ৰই কোৱা কথা এইখিনি কথাই কাৰো অমংগল নকৰে আৰু মংগলহে কৰিব গতিকে শাস্ত্ৰ মানে হ'ল বিজ্ঞান আমাৰ শাস্ত্ৰত যিখিনি লিখা আছে সেইখিনি যদি আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে চাওঁ তেতিয়াহ'লে তাত বিজ্ঞানো লুকাই আছে গতিকে এইখিনি কথা আচলতে আমি পাতিলো এই কাৰণে যে সূৰ্যগ্ৰহণ আহি আছে বহুতো লোকে জানিবলৈ বিচাৰে কেনেকুৱা হয় কি কৰিব লাগে কি কৰিব নালাগে আৰু ৰাশি অনুসৰি কেনেকুৱা ধৰণৰ প্ৰভাৱ দিব নিশ্চয় আমি আশা ৰাখিছো আপোনালোকে ভাল পাইছে বুলি যদি ভাল পাইছে সঁহাৰি জনাবলৈ নাপাহৰিব কমেন্ট কৰিবলৈ নাপাহৰিব দেও বহুখিনি কথা ক'লে তাৰ কাৰণে অশেষ ধন্যবাদ হয় আৰু দেওৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে নম্বৰটো স্ক্ৰীনত আপোনালোকে পায়ে থাকিব যোগাযোগ কৰিব পাৰে আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনে ধৰণৰ বহুতো ভিডিঅ' চাবলৈ আজিয়ে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আজিলৈ দেও তেতিয়াহ'লে আমি সামৰো নিশ্চয় বহুজনৰ সুখায়স বহুজনৰ হিতায় যদি এই ভিডিঅ'টোৰ জৰিয়তে বহুজনৰ হিত হয় এজনৰো যদি হিত হয় মানে হিত হয় এজনৰো যদি হিত হৈছে আৰু বহুজনৰ হলেতো বহুত ভাল কথা হয় এজনেও যদি সুফল লাভ কৰিছে হয় সাৰ্থক হয় এজন ব্যক্তিৰো যদি ভাল হৈছে বা এজন ব্যক্তিও যদি কিবা সুপৰামৰ্শ পাইছে আমি ভাবিম যে আমি সফল হলো ভিডিঅ'টো কৰা গতিকে সেয়াই আমাৰ উদ্দেশ্য বাকি আপোনালোকে সঁহাৰি জনাই থাকিব নিশ্চয় আমি এনে ধৰণৰ ভিডিঅ'জ আৰু লৈ আহিম আপোনালোকৰ সকলোৰে কেৱল আপোনালোকৰ বুলি নহয় আমাৰো মংগলৰ কাৰণে হয় সকলোৰে উভয়ৰে মংগলৰ কাৰণে হয় দেও আজিলৈ আমি সামৰো তেতিয়াহ'লে হয় আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ মংগলময় হওক নমস্কাৰ